বিলাসীপাৰাৰ হাতীপুতা দ্বিতীয় খণ্ড কাঠালদি গাঁও গৌৰাং নদীৰ খহনীয়াৰ কবলত পৰিছে। বিগত ২৪ ঘণ্টাত খহনীয়াত জাহ গ'ল কেইবাটাও পৰিয়ালৰ বাসগৃহ। খহনীয়াৰ তাণ্ডৱত দিশহাৰা গাঁওবাসী। সপোনৰ ঘৰখন নিজ হাতে ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে ৰাইজে। কেইবাদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে গৌৰাং নৈৰ জলস্তৰ। নৈখনৰ খহনীয়াৰ গ্ৰাসত পৰিছে গাঁওখন। শতাধিক কৃষিভূমি জাহ গৈছে গৌৰাং নৈৰ বুকুত। স্থানীয় বিধায়ক কিংবা সাংসদ কিংবা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পিছতো খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। বিলাসীপাৰা সমজিলা অন্তৰ্গত হাতীপুতা দ্বিতীয় খণ্ড গাঁৱত যেহেতু কেইদিনৰ পৰা ধাৰাসাৰ বৰষুণৰ ফলত গৌৰাং নৈৰ জলস্তৰ বৃদ্ধি হয়, যাৰ ফলত হাতীপুতা দ্বিতীয় খণ্ড গাঁৱৰ গৰাখহনীয়া কবলত পৰে। ইতিমধ্যে কেইবাখনো পৰিয়ালৰ বাসগৃহ ইতিমধ্যে নৈৰ বুকুত যা গৈছে আৰু এই বিষয়ে আমি আমাৰ গাঁওবাসীয়ে বিধায়ক তথা আমাৰ সাংসদ ডাঙৰীয়া অৱগত কৰিছিল, লগতে বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ, কিন্তু আজিলৈকে